দাদা আগতে আহিছোঁ এতিয়া আগতে আহিছোঁ অঁ ভাল লাগে বহুত পবিত্ৰ পবিত্ৰ লাগে এতিয়া মোৰ ফেচবুক গৈছে ফ'ল' লাইক কৰিব অঁ ফ'ল' কৰিব লাগিব না ক'ব ফ'ল' কৰি দিবি ল'ৰাটো ফ'ল' কৰিব দিছি আৰু কিবা ঘণ্টাটো বুজাই দিবি অঁ না দাদা মোক সকলোৱে ভালে ভালে থাকক গাইজ আমি আহিয়া বিলং টু কুলেশ্বৰী মন্দিৰ এটা জগদীশ কেনেকুৱা লাগিল জগদীশ ভালে লাগি আছে বৰ্তমান তো গাইজ এতিয়া বহুত বান্দৰ অত্যাচাৰ তোৰ কাৰণে মই লাঠি ধৰছোঁ এইটো গাইজ আমরা ওপৰত চৰিব লাগছোং মানে ওপৰত মন্দিৰ আছে আৰু আমি শিৱ মন্দিৰ একটা পাইলং তো আমি ভক্তি ভক্তি করলুম আর গাইছে এত বান্দর তো আমি আর রাস্তাতে পাইলং আমি বিপুল লাগ পাইলং তো সেলফি উঠিলুম সেলফি উঠি আর যাব লাগছোং গাইজ মানে বহুত ভাল লাগি আছে মানে শান্তি পরিবেশ আর গাইছে বহুত বান্দর তোর কারণে আমার যিগো আমি গাখীৰ ঠাখীৰ লৈ আহিছোঁ গোটাই কাৰিয়ে বান্দৰ কৰি লৈ গেছে আৰু গাইজ বহুত অপেক্ষাৰ মাথাত আহি পাইলং ফাইনেলি কুলেশ্বৰী মন্দিৰ আৰু এত ৰ'দ দিছে আজিকা আৰু মানুষ একদমই নাই আমি আহিয়া বসে আসুন তো পূজারিকেও নাই তো আমিও এখানে বসে আসুন আর বহুত রোদ দিছে আর কাছে তখন বান্দর মানে আর দেখা গেছে বান্দরের রাজাটাও ডাকাল তো বান্দর রাজাটাও আহিল আর গাইজ মানে এমিরা কিবা কিনি লৈ গেছে খাওয়া বস্তু বান্দরখানের কাৰণে তো ইমান খাবা দিবা লাগছে ওই জন্য বান্দরখান পুরা একদম আহিবা লাগছে আর গাইজ বান্দরগিলান মানে ভয় নাখায় একদম আমাক আহিয়াকে বস্তুগিলান কাৰে কাৰে নিব চায় তাৰপিছত ডাঙৰ লাঠি দেখালেহে ভয় খায় তেওঁ লাঠি দেখিলেও তকটা ভয় নাখায় আৰু মানে আমাৰ পানী ঠানিৰ বটলগিলান গোটাই লৈ গৈছে কাৰে কাৰে লৈ গৈছে গাইজিবাৰ মন্দিৰটা খোলাল মন্দিৰটা বন্ধ আছিল খোলাল তাৰ কাৰণে আমি এটা ভক্তি লৈ আহিলোঁ আৰু পূজাৰীটা এতিয়া কোৱা মতে এতিয়া পাৰ্বতী মাৰ দেহাৰ এটা অংগ পৰিছে তোৰ কাৰণে এটা মন্দিৰটা হৈছে আৰু এই শিৱ বাবাৰ ভৰিত চাপ তো ভৰিত চাপ এতিয়া আচলতে ভক্তি ভক্তি কৰিলোঁ ভক্তি কৰি গাইছ এবাৰ আমি নামিব লাগছোং গাইছ নামিবা লাগছোং কিন্তু এতিয়া বহুত বান্দৰ নামাবতো আমাক মানে আৰু গাইছ এতিয়া মানে শিৱ মন্দিৰত আমি ভালকৈ চেয়াৰ কৰিব নাপাওঁ তো বান্দৰ ভালকৈ ভক্তি কৰিব নাপাওঁ মানে একজন ভক্তি কৰিব গেছে ওকে কাম মাৰিছে গাইছ আৰু তলত একটা মন্দিৰ আছে তো এতিয়া আমি শ্ৰদ্ধা কৰোঁ এইখিনি গাইছ বাই বাই